হিমন্ত বিশ্ব শৰ্মা কাৰো বন্ধু নহয়। এটা হাপ যাকে তাকে দেখি খুটি দিব পাৰে, নিজৰ স্বাৰ্থত মানুহক ব্যৱহাৰ কৰে, কাম কাৰো নহয়। কেইদিনমানৰ আগলৈকে কৈছিলে যে মিয়াৰ ভোট নালাগে, মুছলমানে ভোট দিলেও নালাগে বুলি কৈছে। এতিয়া হিমন্ত বিশ্বৰ অৱস্থাটো এনেকুৱা হৈছে ৰাজনৈতিকভাৱে যে তেওঁ অসমৰ খিলঞ্জীয়া মানুহকে আৰু ভোট নিদিয়ে। আমি উজনিৰ পৰা খেদি দিলো, আপোনালোকে জানে চাগে, একদম বাহিৰ কৰি দিছো লোকসভাই। হিন্দী ভাষী মানুহৰ ভোটত থাকি গ'ল। বিহাৰীত অসমৰ খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিছে। যিসকল অসমীয়া ভাষী লোক আছিলে তেওঁলোকে বিহাৰীত বিজেপিক ভোট দিয়ে। যিখিনি তেওঁলোকে কৈ থাকে খিলঞ্জীয়া অসমীয়া, খিলঞ্জীয়া অসমীয়া, আমি এইবিলাক কৈ নাথাকো দেই। চামগুৰি বিধানসভা সমষ্টি অসমীয়া ভাষী লোকবিলাকে কংগ্ৰেছক দিছে আৰু মিয়া মানুহবিলাকে ভোট দিছে বিজেপিক। একদম উল্টা। কৰিমগঞ্জতো মুছলিম জনসংখ্যা বেছি আছে, কেনেকে জিকিলে? চাচা মামাই লগ লাগিলে যে AIDFৰ গোটেই ভোটটো ট্ৰেন্সফাৰ কৰি দিলে নাম্বাৰটো ক'লে যে মুছলিম ভোট যদি নিদিয়ে চবকে এভিকশ্যন কৰি দিম। এই দুটা দাদাগিৰি কৰিয়ে জিকিলে না। সদায় সমষ্টিতটো বিদেশী এজনকে ইয়াতে ইলেকশ্যনত উঠাইছে বুলি ইয়াত ৰাইজে গোটেই হাতত লাগিছে। আৰে আমি বাংলাদেশত কিয় ভোট দিম বুলি কৈছে মোক বাঙালী মানুহ। ইয়াৰ খিলঞ্জীয়া বাঙালী লোকসকলেও এতিয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰৰ বিৰুদ্ধে আমাৰে ভুল যে আমি বাঙালী লোকসকলক যিমানখিনি আমি তেওঁলোকৰ ইছ্যুজ বিলাক ল'ব লাগিছিলে লোৱা নাই অপজিশ্যনে। আমি ভাবি আছিলো যে বিজেপিয়ে গোটেইখিনি বাঙালী লৈ ল'লে, ইয়াত আহিয়ে গম পাইছো বাঙালী মানুহ পুৰা বেয়া পায়। মাত্ৰ আমাৰ অপজিশ্যনৰ মাজত ইউনিটি নোহোৱাৰ কাৰণে আমি হাৰিলো, কংগ্ৰেছৰ অহংকাৰৰ কাৰণে কেৱল আমি হাৰিলো। কিন্তু এটা বস্তু খাটাং, অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিজেপি ভোট দিয়া নাই, অসমীয়া ভাষী মানুহে এইবাৰ বিজেপি ভোট দিয়া নাই। বিজেপি আজিৰ দিনটো লাহে লাহে মিয়াৰ দললৈ পৰিণত হৈছে, মুছলমানৰ দললৈ পৰিণত হৈছে। একদম খাটাং। না ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে, না আদিবাসীক জনজাতিকৰণ কৰিলে, না আহোমক জনজাতিকৰণ কৰিলে, না চুতীয়াক জনজাতিকৰণ কৰিলে, না মৰাণক জনজাতিকৰণ কৰিলে, না মটকক জনজাতিকৰণ কৰিলে, না গুজৰাটবংশীক জনজাতিকৰণ কৰিলে, না যিবিলাক জনজাতি আছে তেওঁলোকক 6 শিডিউল দিলে। বিজেপি RSSৰ যিখিনি পুৰণা মানুহ তেওঁলোকেতো সাংঘাতিক ভয় খাইছে। শিলচৰৰ ৰাইজক মই ক'ব খুজিছো, বৰাক উপত্যকাৰ ৰাইজক জনাব খুজিছো যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক অসমৰ খিলঞ্জীয়া মানুহে ইতিমধ্যে এৰি দিছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অহাবাৰ লাহৰীঘাট, চামগুৰি, ৰূপহীহাট, উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জত বিজেপিয়ে জিকিব। কেইদিনমানৰ আগলৈকে কৈছিলে যে মিয়াৰ ভোট নালাগে, আজি দুদিনৰ আগত কৈছিলে যে মুছলমানৰ ভোট নালাগে, মুছলমানে ভোট দিলেও নালাগে বুলি কৈছে। এতিয়া হিমন্ত বিশ্বৰ অৱস্থাটো এনেকুৱা হৈছে ৰাজনৈতিকভাৱে যে তেওঁ অসমৰ খিলঞ্জীয়া মানুহকে আৰু ভোট নিদিয়ে। আমি উজনিৰ পৰা খেদি দিলো, আপোনালোকে জানে চাগে, আমি যোৰহাটৰ পৰা খেদি দিলো নহয় জানে, একদম বাহিৰ কৰি দিছো লোকসভাই। ডিব্ৰুগড়তো অসমৰ খিলঞ্জীয়া মানুহবিলাকে পুৰা আমাৰ প্ৰাৰ্থী নৰেন্দ্ৰজ্যোতি গগৈক ভোট দিছিল। তেওঁলোকে হিন্দী ভাষী মানুহৰ ভোটত জিকি গ'ল। আপোনালোকে জানে চাগে তিনিচুকীয়া ডিব্ৰুগড়ত বহুত হিন্দী ভাষী লোক আছে, তেওঁলোকৰ ভোটত জিকি গ'ল। এইবাৰ বিহালীত আপোনালোকে দেখিছে, বিহালীত অসমৰ খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিছে আৰু বাকী যিসকল অসমীয়া ভাষী লোক আছিলে তেওঁলোকে কংগ্ৰেছক ভোট হাৰিছে। যিখিনি তেওঁলোকে কৈ থাকে খিলঞ্জীয়া অসমীয়া, খিলঞ্জীয়া অসমীয়া, আমি এইবিলাক কৈ নাথাকো দেই। যিসকল অসমীয়া ভাষী লোক আছিলে তেওঁলোকে বিহালীত বিজেপি ভোট দিয়ে, অসমীয়া ভাষী লোক, ভাষী ক'ব। আনকি আমি এবাৰ দেখিবলৈ পালো যে চামগুৰি বিধানসভা সমষ্টি অসমীয়া ভাষী লোকবিলাকে কংগ্ৰেছক দিছে আৰু মিয়া মানুহবিলাকে ভোট দিছে বিজেপি। একদম উল্টা। আপোনালোকৰ কৰিমগঞ্জততো সেইটোৱে হৈছে ন। কৰিমগঞ্জতো মুছলিম জনসংখ্যা বেছি আছে, কেনেকে জিকিলে? চাচা মামাই লগ লাগিয়ে জিকিলে নহয় জানো? চাচা মামাই লগ লাগিলে যে AIDFৰ গোটেই ভোটটো ট্ৰেন্সফাৰ কৰি দিলে নাম্বাৰটো ক'লে যে মুছলিম ভোট যদি নিদিয়ে চবকে এভিকশ্যন কৰি দিম। এই দুটা দাদাগিৰি কৰিয়ে জিকিলে না, এই দুটা কৰিয়ে জিকিলে। গতিকে আজিৰ দিনটোত এটা কথা খাটাং যে অসমৰ খিলঞ্জীয়া মানুহে হিমন্ত বিশ্ব শৰ্মাক এৰিছে, বিজেপিক এৰিছে, গম পাই গৈছে যে এইটো কাৰো বন্ধু নহয়, হিমন্ত বিশ্ব শৰ্মা কাৰো বন্ধু নহয়। এটা হাপ যাকে তাকে দেখি খুটি দিব পাৰে, অকল মানুহৰ স্বাৰ্থত ব্যৱহাৰ কৰে, নিজৰ স্বাৰ্থত মানুহক ব্যৱহাৰ কৰে, কাম কাৰো নহয়। না ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে, না আদিবাসীক জনজাতিকৰণ কৰিলে, না আহোমক জনজাতিকৰণ কৰিলে, না চুতীয়াক জনজাতিকৰণ কৰিলে, না মৰাণক জনজাতিকৰণ কৰিলে, না মটকক জনজাতিকৰণ কৰিলে, না গুজৰাটবংশীক জনজাতিকৰণ কৰিলে। অসমৰ খিলঞ্জীয়া মানুহ কাকো নকৰিলে, একো কামেই নকৰিলে। না যিবিলাক জনজাতি আছে তেওঁলোকক 6 শিডিউল দিলে, একো কৰা নাই। তেওঁলোকে কৈ থাকে না, বিজেপিয়ে কৈছিলে না নাই, মিছিঙত আমি 6 শিডিউল দিম বুলি কৈছিলে, দিলে নেকি? টিৱাক 6 শিডিউল, ৰাভাক 6 শিডিউল দিম বুলি কৈছিলে, দিলে নেকি? না ট্ৰাইবেল মানুহৰ কাৰণে কিবা কাম কৰিছে, না ৬ জনগোষ্ঠীৰ কাৰণে, খিলঞ্জীয়া মানুহৰ কাৰণে কিবা কাম কৰিছে। বিজেপি আজিৰ দিনটো লাহে লাহে মিয়াৰ দললৈ পৰিণত হৈছে, মুছলমানৰ দললৈ পৰিণত হৈছে। একদম খাটাং। আৰু সেইকাৰণে বিজেপিৰ ভিতৰত থকা RSSৰ যিবিলাক চাপোৰ্টাৰ সিহঁতি লাহে লাহে ভয় খাইছে। কংগ্ৰেছে যেনেকে মুছলমানৰ দূষণ কৰিছিলে, এতিয়া হিমন্তই লাহে লাহে মুছলমান দূষণ কৰিব। কাৰণ হিমন্তটোতো অভ্যাস আছে, যিফালে এনেকে যায় সেইফালে দূষণ কৰি দিয়া মানে নহয়। গতিকে এতিয়াতো বিজেপি বিৰাট ভয় খাইছে। বিজেপি RSSৰ যিখিনি পুৰণা মানুহ তেওঁলোকেতো সাংঘাতিক ভয় খাইছে।
যোৱা যিটো উপনিৰ্বাচন এইটো প্ৰমাণ কৰি দিলে। যদিও বিজেপি জিকিছে, 5খন আসনতে জিকিছে, কিন্তু এটা বস্তু খাটাং হৈ গ'ল যে বিজেপিৰ সৰাৰ সকলো ব্যৱস্থা আছিলে, মাত্ৰ আমাৰ অপজিশ্যনৰ মাজত ইউনিটি নোহোৱাৰ কাৰণে আমি হাৰিলো, কংগ্ৰেছৰ অহংকাৰৰ কাৰণে কেৱল আমি হাৰিলো। কিন্তু এটা বস্তু খাটাং, অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিজেপি ভোট দিয়া নাই, অসমীয়া ভাষী মানুহে এইবাৰ বিজেপি ভোট দিয়া নাই। আনকি বৰাক উপত্যকালৈ আহি মই নিজে গম পালো, ধলাই সমষ্টিতটো বিদেশী এজনকে ইয়াতে ইলেকশ্যনত উঠাইছে বুলি ইয়াত ৰাইজে গোটেই সাধন আহিছে। মোকতো কৈছে যে ইয়াৰ বাঙালী মানুহ ইমান যে ভোট কেনেকে পালে কংগ্ৰেছৰ কেণ্ডিডেটজন, কৈছে যে বিজেপিয়ে যিজনক উঠাইছে সেইজন হ'ল মানে বাংলাদেশ। আৰে আমি বাংলাদেশত কিয় ভোট দিম বুলি কৈছে মোক বাঙালী মানুহ। মানে ইয়াতে আজি বৰাক উপত্যকাৰ পুৰণি যিখিনি বেংগলী মানুহ, বেংগলী ভদ্ৰলোক, যিসকল ইয়াৰ খিলঞ্জীয়া মানুহ, সেই মানুহবিলাকক ইম্পৰ্টেঞ্চ নিদি বাংলাদেশৰ পৰা অহা মানুহক কেণ্ডিডেট চাই এই কাম কৰাৰ কাৰণে ইয়াৰ খিলঞ্জীয়া বাঙালী লোকসকলেও এতিয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া হৈছে। আমাৰে ভুল যে আমি বাঙালী লোকসকলক যিমানখিনি আমি তেওঁলোকৰ ইছ্যুজ বিলাক ল'ব লাগিছিলে লোৱা নাই অপজিশ্যনে। আমি ভাবি আছিলো যে বিজেপিয়ে গোটেইখিনি বাঙালী লৈ ল'লে, ইয়াৰ আহিয়ে গম পাইছো বাঙালী মানুহ পুৰা বেয়া পায়, আৰু সেইকাৰণে ধলাই সমষ্টিটো অকল 9,000 জিকিলে। ইয়াতো কংগ্ৰেছে একো কষ্টই কৰা নাই, মানে এনেই ভোট দিছে কেলে এই হিমন্তটো ঘৰুৱা কি বদমাছ আছে। মই আহি এটা কথা অন্তত বুজি পালো বৰাকলৈ আহি যে বিজেপিৰ প্ৰতি বৰাকৰ মানুহৰ, বাঙালী মানুহৰ কোনো ভাল ভাৱ নাই। বিজেপিয়ে বৰাক উপত্যকাত অকল নিজৰ কালেক্টৰ ৰাখিছে আৰু বৰাক উপত্যকাত অকল লুণ্ঠন, ইয়াৰ কোনো ডেভেলপমেণ্টৰ কাম কৰা নাই, অকল লুণ্ঠন কৰিবৰ কাৰণে কেইটামান এজেণ্ট ৰাখিছে, কৌশিক ৰাখিছে টকা কৰিব। বাকী কোনো বাঙালী মানুহৰ ডেভেলপমেণ্টৰ কাৰণে, বাঙালী মানুহৰ কামৰ কাৰণে, কালচাৰ বঙালী জাতিটোৰ কাৰণে কোনো কাম কৰা